আমি এফৰ্ড কৰিব নোৱাৰিলোঁ হয় যদি আমাৰ আয়ুষ্মান নাথাকিলে হয়। দেউতাই মোক কৈছে, কালি মই ভাবিছিলোঁ মই আৰু তহঁতক দেখি নাপাম। যিদিনা পেচেণ্ট লৈ আহিছিলোঁ সেইদিনা ৰাতি দেউতা হঠাৎ চিৰিয়াছ হৈ যায়। 65 ইয়াৰ্ছ মানে হ'ল, তো যিহেতু বয়স হৈছে ন, অলপ দেৰি কাৰণে টোপনি লাগি গ'ল। মোৰ মোবাইলত ফোন এটা আহিলে, আপুনি সোনকালে ICUলৈ আহক। মোৰতো বুকু ধকধকাই গ'ল, মই দৌৰি পিনে গ'লোঁ। দেউতাক লৈ ওলালে অটিৰ পৰা। তাৰপিছত ৰেজা ছাৰে ক'লে যে মানে বহুত ক্ৰিটিকেল চিচুৱেশ্যন এটা পাৰ হ'ল, কপাল ভাল তুমি বাচি গ'লা। দেউতাই এনেকুৱা খুলি পেলাইছিলে। সেইটো চিচুৱেশ্যনৰ পিছত দেউতাই মোক কৈছে, কালি মই ভাবিছিলোঁ মই আৰু তহঁতক দেখি নাপাম, মাকো দেখি নাপাম। আৰু মানে সেইটো আৱেগিক চিচুৱেশ্যন মই আৰু লাইফত কেতিয়াও নাপাওঁ। তাৰপিছত যিটো ট্ৰিটমেণ্ট পালোঁ সেইটো মানে বহুতেই ভাল। মইতো বহুত ধৰণৰ বহুত কল্পনা কৰি পেলাইছিলোঁ, কিজানি দেউতাক আৰু ঘূৰাই নিব নোৱাৰিম। এট ফাৰ্ষ্ট সেই গোটেই ৰাতি মই খালি ভগৱানকে মাতিলোঁ। সেইটোৱে আৰু আজি ভাল লাগিছে। যিকোনো ডক্টৰ, যিকোনো চিষ্টাৰ বহুত মানে একদম নৰ্মেল ব্যৱহাৰ, একদম পলাইট। মানে কিছুমান জেগাত যেনেকুৱা চিষ্টাৰ বা ডক্টৰক কিবা এটা সুধিবলৈ মানে অলপ ভয় লাগি থাকে, সেই ভয়টো ইয়াত নাই লগা। মানে আমি এফৰ্ড কৰিব নোৱাৰিলোঁ হয় যদি আমাৰ আয়ুষ্মান নাথাকিলে হয়। কৰিব পাৰিলোঁ হয়, 4-5 বছৰৰ কাৰণে ঋণ ধাৰ হৈ গ'ল হয়, কাৰোবাৰ পৰা পইচা আনি অপাৰেশ্যন। ঘৰৰ মানুহটোতো বচাবই লাগিব, যেনেকেই হওক। এই কাৰ্ডখনৰ পৰা আমি সহায় পাইছোঁ, ধন্যবাদ জনাওঁ। আৰু মই বেষ্ট উইচেছ থাকিলে মোৰ এই মেডিকেলখন আৰু ডাঙৰ হওক, ভৱিষ্যতে আৰু প্ৰগ্ৰেছ কৰক, ভাল ট্ৰিটমেণ্ট যাতে এই মেডিকেলটোৱে দিব পাৰে। সেইকাৰণে মই কৈছোঁ এই মেডিকেলটোৱে যাতে আৰু প্ৰগ্ৰেছ কৰে। মানে ভগৱানৰ পিছত বহাবলৈ গ'লে মই তেখেতক স্থান দিব পাৰোঁ, যিহেতু মোৰ দেউতাৰ লাইফ সি বজালে।